নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই ডিএনএছলৈ। এলপি ইউপি মেৰিট লিষ্ট আৰু জিটিবিজিটিৰ আবেদন প্ৰক্ৰিয়াৰ কোনো তাৰিখ নিদিলে লগতে ৩৫,০০০ শিক্ষক চাকৰি নিয়মীয়াক লৈ যি প্ৰতাৰণা কৰিছে অসম চৰকাৰে সেই বিষয়লৈ এটি বাতৰি কাকতত কিছু প্ৰকাশ পাইছে। গতিকে সেই বিষয়লৈ এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সকলোৱে শেষলৈ চাব। লগতে যিসকলে আমাৰ চেনেলত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থব যাতে যিকোনো আপডেট আহিলেই আপোনালোকে পোনপ্ৰথমে ইনফৰমেশ্যনসমূহ পাব পাৰে। তেন্তে আহক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বাতৰি কাকতত কি লিখিছে সেইটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াতে লিখিছে শিক্ষাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ নামত প্ৰতাৰণা। ইয়াতে নিশ্চয় দেখিছে আপোনালোকে, ইয়াতে লিখিছে শিক্ষক সমাজক চৰম অন্যায় কৰা আৰু যুৱক প্ৰজন্মক কৰা প্ৰতাৰণাৰ তীব্ৰ নিন্দা কৰি ডেম'ক্ৰেটিক ইউথ ফেডাৰেশ্যন অফ ইণ্ডিয়াই চমুকৈ DYFI-এ বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়া কৰাৰ লগতে ইতিমধ্যে ঘোষণা কৰা আৰু আবেদন কৰা সমগ্ৰ শিক্ষক পদৰ তৎকালে নিযুক্তি দিবলৈ দাবী জনাইছে। সংগঠনটোৰ নেতৃবৃন্দই কয় যে ঠিকাভিত্তিক ৩৫,১৩৩ গৰাকী শিক্ষকক চাকৰি নিয়মীয়া কৰিবলৈ চৰকাৰে বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰিছে। আচৰিত কথা যে এইসকল শিক্ষকক এসময়ত প্ৰায় নিয়মীয়া কৰা বুলি অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীয়ে ব্যাপক প্ৰচাৰ কৰি ৰাজনৈতিক লাভ বুটলিবলৈ চেষ্টা চলাইছিল। এই শিক্ষকসকলক শিক্ষক নিযুক্তিৰ সকলো বিধান মানি বিজ্ঞাপন প্ৰকাশ কৰি বিশাল নিযুক্তি মেলা পাতি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছিল। আজি ১২ বছৰ কাল শিক্ষকতা কৰি এইসকল শিক্ষকে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থালৈ যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। এনে ক্ষেত্ৰত তেওঁলোকৰ চাকৰি নিস্বাৰ্থভাৱে নিয়মীয়া কৰাৰ প্ৰয়োজন যদিও চৰকাৰে কুটিল মানসিকতাৰে তেওঁলোকক নতুন নিযুক্তিৰ প্ৰক্ৰিয়াৰে মাজলৈ ঠেলি দিব বিচাৰিছে। এয়া দেশ-দেশকৈ অন্যায় বুলি অভিহিত কৰি নেতৃবৃন্দই কয় এই পদক্ষেপ কাৰ্যকৰী কৰিবলৈ হ'লে কৰ্মৰত শিক্ষাভিত্তিক শিক্ষকসকলে আৰ্থিকভাৱে বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ লগতে তেওঁলোকে ইমান দিনে কৰি অহা সেৱাৰ প্ৰতি ঘোৰ অন্যায় কৰা হ'ব। DYFI-ৰ অসম ৰাজ্যিক কমিটিয়ে পুনৰ কয় যে অসম চৰকাৰে নতুন শিক্ষক নিযুক্তিৰ নামতো ৰাজ্যখনৰ শিক্ষিত যুৱক-যুৱতীৰ সকলৰ প্ৰতি ডাঙৰ অন্যায় কৰিছে। এইখন চৰকাৰে ২০২৩ চনৰ ২৬ ডিচেম্বৰত এক বিজ্ঞাপন প্ৰকাশ কৰিছিল। এই বিজ্ঞাপন মতে প্ৰাথমিক বিদ্যালয়ৰ ৩,৮০০টা আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ১৭৫০টা খালী পদত নিযুক্তি দিব। ২০২৪ চনৰ ২ জানুৱাৰীৰ পৰা ৰাজ্যখনৰ কেইবা হেজাৰো প্ৰাৰ্থীয়ে এই খালী পদৰ বিপৰীতে আবেদন কৰিলে। কিন্তু আজি ৭ মাহ উকলি যোৱাৰ পিছতো এই পদসমূহৰ কোনো নিযুক্তিৰ ব্যৱস্থা নকৰিলে। অনুৰূপ ধৰণে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ ৮,৯৮০টা খালী পদৰ বিজ্ঞাপন প্ৰকাশ কৰিলে যদিও আজি ৭ মাহে আবেদন প্ৰক্ৰিয়া আৰম্ভ নকৰিলে। আৰু ইয়াতে লিখিছে ফলত নিযুক্তিৰ বাবে আশা পালি থকা হেজাৰ হেজাৰ BEd উত্তীৰ্ণ যুৱক-যুৱতীয়ে চৰম দুশ্চিন্তাত দিন পাৰ কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি DYFI-এ কয় যে নিৰ্বাচনৰ আগমুহূৰ্তত এনে ঘোষণাবোৰ কৰি শিক্ষিত যুৱক-যুৱতীসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলে তেওঁলোকৰ পক্ষত ব্যৱহাৰ কৰিবলৈ গভীৰ ষড়যন্ত্ৰ কৰাটো শেহতীয়া স্থিতিয়ে প্ৰমাণ কৰিছে। DYFI-এ প্ৰক্ৰিয়া তৎকালে আৰম্ভ কৰিবলৈ দাবী কৰিছে। DYFI-এ লক্ষ্য কৰিছে যে মুখ্যমন্ত্ৰীগৰাকী নিযুক্তিৰ বিষয়সমূহত তৎপৰ হোৱাৰ সলনি সাম্প্ৰদায়িক ৰাজনীতিতহে ব্যস্ত হৈছে। এনেধৰণৰ ৰাজনীতিৰ সলনি নিযুক্তিৰ প্ৰক্ৰিয়া তৎকালে আৰম্ভ নকৰিলে অতি শীঘ্ৰে আন্দোলনৰ হুংকাৰ দিছে সংগঠনটোৱে। গতিকে আপোনালোক যিহেতু জ্ঞাত সন্মুখত পঞ্চায়ত ইলেকশ্যন আহি আছে, গতিকে সকলোবোৰ কাম আকৌ স্থগিত হৈ যাব। গতিকে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল লগতে জিটিপিজিটি দিবলৈ ওলোৱা প্ৰাৰ্থীসকল সকলোৱে ইয়াৰ বাবে ওলাই আহক যাতে এইটো বছৰৰ ভিতৰতে কিবা কৰিব পৰা যায়। অলৰেডি আমি আমাৰ ভিডিঅ' যোগে সকলোকে কোৱাই হৈছে সকলোৱে একলগ হৈ আগুৱাই আহিবলৈ, নহ'লে কিন্তু পিছত আপোনালোকৰ হাতৰ চাকৰি হেৰুৱাব লগাত পৰিব পাৰে। গতিকে সকলোকে কম আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই ডিএনএছত সকলোৱে জড়িত হৈ থাকক যাতে অতি সহজে আপোনালোকে এনেধৰণৰ সকলোবোৰ বাতৰি পাব পাৰে। গতিকে আজিলৈ ইমানেই আছিল।
ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ লাইক এটা কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।